নিজ নেতাৰ কেলেংকাৰী দেশজুৰি বিক্ষোভ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত উত্তাল সমগ্ৰ দেশ কিন্তু গা লৰা নাই মোদী চৰকাৰৰ তাৰ বিপৰীতে দায়িত্বজ্ঞানহীন মন্তব্য শিক্ষামন্ত্ৰী চৰকাৰ গঠন কৰি তীব্ৰ বিক্ষোভৰ সন্মুখীন হৈছে নৰেন্দ্ৰ মোদীৰ চৰকাৰ নিটৰ পৰীক্ষা কাগজ ফাদিল আৰু অনুষ্ঠিত হৈ যোৱা নেটৰ পৰীক্ষা বাতিল আদিয়ে ক্ষোভিত কৰি তুলিছে সমগ্ৰ দেশৰ শিক্ষাৰ্থী সমাজক উল্লেখ্য যে নেটৰ পৰীক্ষা বাতিলৰ পিছত পিছুৱাই দিয়া হৈছে CSIR UGC নেট পৰীক্ষা সমগ্ৰ দেশৰ প্ৰশ্ন কাকত ফাদিলৰ বিতৰ্কৰ মাজতে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই সৰ্বভাৰতীয় পৰীক্ষাটো পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যাৰ ফলত সমগ্ৰ দেশৰ শিক্ষাৰ্থী সমাজক ক্ষোভত ফাটি পৰা দেখা গৈছে অহা 25 আৰু 27 জুনত অনুষ্ঠিত হোৱাৰ কথা আছিল CSIR UGC নেট পৰীক্ষা শুকুৰবাৰে নিশা NTA জাৰি কৰা অধিসূচনাত কোৱা হৈছে যে অনিবাৰ্য কাৰণ আৰু সংশ্লিষ্ট পৰীক্ষা পিছুৱাই দিয়াৰ সিদ্ধান্ত লোৱা হৈছে পৰীক্ষাৰ পৰিৱৰ্তিত সূচী NTA ৰ ৱেবছাইটত জনোৱা হ'ব ইফালে দেশৰ শিক্ষাৰ্থী সমাজে বিক্ষোভৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছে বিৰোধী ইণ্ডিয়া মিত্ৰজোঁটে শুকুৰবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে NEET UG 2024 পৰীক্ষাত সংঘটিত কেলেংকাৰী সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মৌনতাক তীব্ৰ ভাষাৰে সমালোচনা কৰে NEET UGৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে তেওঁৰ মত বিনিময়ৰ ভিডিঅ' প্ৰকাশ কৰি গান্ধীয়ে তেওঁলোকৰ ইণ্ডিয়া ব্লকৰ নেতাসকলৰ সমৰ্থনৰ আশ্বাস দিয়ে তেওঁ কয় যে মই তেওঁলোকক আশ্বাস দিছো যে এই সংগ্ৰাম ৰাজপথৰ পৰা সংসদলৈকে ইণ্ডিয়াত আপোনালোকৰ লগত আছে ইফালে নিটত সংঘটিত পৰ্বতখন দুৰ্নীতিৰ প্ৰমাণ ইখনৰ পিছত সিখন ৰাজ্যত উদ্ধাৰ হৈ আছে তথাপি মোদী চৰকাৰে নিট পৰীক্ষা বাতিল কৰা দূৰৰে কথা গুৰুতৰ অভিযোগৰ প্ৰতি ভ্ৰক্ষেপ কৰা নাই কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আনকি বৃহস্পতিবাৰেও দাবী কৰিছিল এতিয়াও কৈ আছে যে নিটৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ কোনো প্ৰমাণ নাই অৱশ্যে শুকুৰবাৰে দেশজুৰি বিভিন্ন ছাত্ৰ সংগঠন আৰু ৰাজনৈতিক দলে শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত আন্দোলন আৰম্ভ কৰাত সামান্য গা লৰিছে মোদী চৰকাৰৰ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে শুকুৰবাৰে এখন সংবাদমেলত আত্মপক্ষ সমৰ্থন কৰি দোষীক শাস্তি দিব বুলি ঘোষণা কৰিছে তেওঁ জনোৱা মতে ইতিমধ্যে এখন তদন্ত কমিটি গঠন কৰা হৈছে আৰু সেই কমিটিয়ে বিসংগতিৰ তদন্ত কৰিব নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও